তৰুণ প্ৰজন্ম আজিৰ তৰুণ প্ৰজন্মৰ কিহত আগ্ৰহ তৰুণ প্ৰজন্ম বিভিন্ন ক্ষেত্ৰত পথচ্যুত নেকি যদি পথচ্যুত তেন্তে তেওঁলোকক প্ৰকৃত পথলৈ অনাৰ উপায় কি তৰুণ প্ৰজন্ম সম্পৰ্কে জনসাধাৰণ সিমান আশান্বিত নহয় তৰুণ প্ৰজন্মই দায়িত্ব পালনৰ কাৰণে নিজক সাজু কৰিব নোৱাৰাটো এটা দুখৰ কথা আমাৰ এটা লেখকসকলে চিন্তাবিদসকলৰ শিক্ষকসকলৰ এক বৌদ্ধিজীৱীসকলৰ এক বিশেষ দায়িত্ব হৈছে যে তেওঁলোকৰ লিখনিৰ দ্বাৰা কথাৰ দ্বাৰা এনে এক পৰিৱেশ সৃষ্টি হ'ব যাত হতাশাৰ সলনি সৃষ্টি হ'ব নতুন কৰ্মোদ্যম বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে তৰুণ প্ৰজন্মৰ বাবে সুস্থ পথৰ সন্ধান দিবলৈ লেখক লেখিকা দায়বদ্ধ বুলি মন্তব্য কৰিছে গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত অধ্যাপক ডক্টৰ জ্যোৎস্না ভট্টাচাৰ্যৰ ইংৰাজী ভাষাত ৰচিত গ্ৰন্থ টুৱাৰ্ড ছানছেট শীৰ্ষক গ্ৰন্থ উন্মোচনত এনেদৰেই মন্তব্য কৰিছে বিশিষ্ট সাংবাদিকগৰাকীয়ে ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তুলসী গোবিন্দ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গ্ৰন্থখন উন্মোচন কৰে জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে ইতিমধ্যে 12খন গ্ৰন্থৰ সৃষ্টি কৰা জ্যোৎস্না ভট্টাচাৰ্যই নিজৰ গ্ৰন্থখনক লৈ বিশেষ উৎসাহ ব্যক্ত কৰিছে মোৰ যিটো লাইফৰ অভিজ্ঞতা সেইটো হয়তো প্ৰত্যেকৰে আছে হয়তো বিভিন্ন ধৰণৰ আছে একেই হয়তো নহ'ব পাৰে কিন্তু বেলেগ বেলেগ ধৰণে তেওঁলোকৰ মাজতো এনেকুৱা অভিজ্ঞতা আছে আৰু হয়তো তেওঁলোকৰ মোৰ এই অভিজ্ঞতাৰ মাজত সোমাই আছে আনহাতে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে অসমৰ গ্ৰন্থৰ মান সম্পৰ্কে ইতিবাচক মন্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত মই বৰ উৎসাহী কিয় জানানে এতিয়াও ফ্ৰান্সত নোবেল প্ৰাইজ পাইছে কিন্তু নোবেল প্ৰাইজ পোৱা মানুহজনৰ কিতাপ বহুতে পঢ়া নাই বিকজ অফ দ্য মানে ট্ৰান্সলেশ্যন আৰু বহুত কাৰণে এতিয়া নেদাৰলেণ্ডৰ ৰাইটাৰ আমি মই নেদাৰলেণ্ডৰ পুৰস্কাৰ পালোঁ মই তাহাঁতৰ পঢ়িব খোজোঁতে মই খুব কমহে পালোঁ গতিকে ইন ডেট ৱে কম্পেয়াৰ কৰিলে মই অসমত কিন্তু উৎসাহ আৰু যিটো মানদণ্ড মই এইটো ভাল পাইছোঁ নিশ্চয়কৈ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কোৱাৰ দৰে সুস্থ সমাজৰ বাবে সুস্থ গ্ৰন্থৰ আমাক সদায় প্ৰয়োজন আৰু জ্যোৎস্না ভট্টাচাৰ্যৰ দৰে লেখিকাসকল আমাৰ বাবে আদৰণীয় কেমেৰা পাৰ্চন হৰিৰ সৈতে মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী